আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? হি ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজড। ফাইল চুৰি কৰা, এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে? মই আজি নিজে লাজ পাওঁ, মই মানুহক বন্ধ কৰি দিওঁ যেতিয়া মোৰ ৰিলেশ্যনটো কয়। মই বুজি পাইছোঁ, কিন্তু সেইটো মোৰো ভয়। মই কি ভয় কৰিছোঁ? তেওঁৰ লগত মোৰ সম্পৰ্কটো নালাগে। সম্পৰ্কটো ডিনায়ো কৰিছে পাব্লিকলি, কিন্তু সেইটোত মই নহয়। এতিয়া সুধিছিলে তোমাৰ চেনেলটোৰ মালিক কোন, তুমি কোন? কিয় এটা ৰিপ্লাই নগ'ল? আপুনি কোন? আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? হি ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজড। ফাইল চুৰি কৰা, এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে? কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্ততঃ মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাফাৰ। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। মোৰ পিতৃকোণ তুমি কোন সুধিব? মোক কোনে আহাৰ যোগাইছে তুমি কোন? তোমাৰ পৰাতো মই ভিক্ষা বিচাৰি যোৱা নাই। কি কাৰণত ক'ব নোৱাৰিলে? কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্ততঃ মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাফাৰ। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। দূৰ পৰ্যন্ত যাব। কালি যদি তেওঁক চেয়াৰখনৰ পৰা নমাই দিয়া যায়, তেওঁতো ৰাস্তাই ৰাস্তাই ঘূৰিব লাগিব। কি কৰিব তেওঁ? কথাই কথাই কয় তেওঁ এডভোকেট। কি জানে তেওঁ? কি কৰে তেওঁ? কনষ্টিটিউশ্যনৰ কথা প্ৰত্যেকটো চেণ্টেন্স আনকনষ্টিটিউশ্যনেল। মাইকী মানুহক কেনেকে কথা ক'ব নাজানে, বয়সীয়াল মানুহ এজনক কেনেকে কথা ক'ব নাজানে, নিজৰ সংগীক কেনেকে কথা ক'ব নাজানে। কি কাৰণত পাৰ্টি বদলাব লাগে? কোৱা তুমি কৈছা কোনোদিন? ভোটাৰ ইজ ডেফিনেটলি এণ্টাইটেল টু ন' যে তুমি কিয় পাৰ্টি হ'ল, এণ্ড হি ইজ বাউণ্ড টু চে, কাৰণ মোৰ ভোটেৰে তুমি। আৰু এইটো আপোনালোকে কুৱেশ্যন কৰা উচিত, আপোনালোকৰ লিখা উচিত। আজি অন্ততঃ সৰু পাৰোঁ মই আপোনালোকক কথা দিব পাৰোঁ, ইয়াৰ কাৰণে যদি কোনোবা ভিক্টিমাইজ হয়, মৰি যদি নাযাওঁ, আমি সদায় আপোনালোকৰ লগত থাকিম। জেলত যোৱাটো খুব ডাঙৰ কথা নহয়। দিলে এইবোৰ মিটিঙৰ পৰা এনেও আপুনি চাব, আপোনাক যদি এটা মানুহে মাৰিব আহিছে, আপুনি যদি উল্টাই তেওঁক মাৰিব যায়, তেওঁ পিছুৱাই যায়। কাৰণটো কি? তেওঁ আপোনাৰ ষ্ট্ৰেংথটো নাজানে। এইটো কৰিব লাগিব, নহ'লে নহয়। মোৰ হয়তো আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে আপুনি ইমান ডাঙৰ ডাঙৰ কথা কৈছে, আপুনি কি কৰিছে? মোৰ পৰ্যায়ত মই যিখিনি কৰিব পাৰোঁ মই কৰিছোঁ, কিন্তু কৰণীয় আৰু বহুত আছে। যেনে এই ভেক্টৰ দাস বুলি এটা ল'ৰা কেনেকুৱা অত্যাচাৰ কৰিছে, কিন্তু কোনোবা এজন জাৰ্নেলিষ্টে জানেনে তাৰ বেকগ্ৰাউণ্ড, সি জীৱনত কি পাইছে? যিজন পুলিচ অফিচাৰ SP এজন তাক এৰেষ্ট কৰিব গৈছে, এই বেশ্যাৰ ল'ৰা ওলাই আহ, কোন পুতেকে সহ্য কৰে কওক? তাক হয়তো শাস্তি দিব, কিন্তু আই এম প্ৰাউড অফ দি জাজ, হি ফৰগট এভৰিথিং, ৰিলিজড হিম। এতিয়া তেওঁ যদি ভয় কৰিলেহেঁতেন, জাজ এজনৰ যথেষ্ট পাৱাৰ আছে, যথেষ্ট ফ্ৰীডম আছে, বহুত ধৰণেৰে কৈ তেওঁক জেলত ৰাখিব পাৰে। আই চেলিউট দ্যাট জাজ। আৰু সমাজত যদি এজন মানুহ নষ্ট হৈ গৈছে, তেওঁক ঘূৰাই আনা। এনেকুৱা ধৰণৰ কিছুমান কথা আছে। জুবিন গাৰ্গ অকল পাগল হৈ গৈছে, চব পাহৰি গৈছে। জুবিন গাৰ্গে কি কৰি গৈছিল তো কোনোৱে নকয়, কি কৰিব বিচাৰিছিল। গৌৰৱ গগৈ আৰু ৰাহুল গান্ধী মহিলাৰ শত্ৰু নেকি? নে এওঁলোকে নিবিচাৰে মহিলাসকল আগবাঢ়ি যোৱাটো? মহিলাসকলে পুৰুষৰ সমানে সমানে বহি লোকসভাত কথা কোৱাটো দুয়োজনে নিবিচাৰে নেকি? হয়তো নিবিচাৰে। সেইবাবেই এবাৰ চৰকাৰখনে গৃহীত কৰিব বিচৰা এমেণ্ডমেণ্ট বিলখনত তেওঁলোকে সমৰ্থন নিদিলে। কথাবোৰ হয়তো আপুনিও এনেদৰে ভাবিছে মই কোৱাৰ দৰে, কাৰণ আমাক এনেকৈ কথাবোৰ বুজাব বিচৰা হৈছে। কিন্তু প্ৰকৃত কথাবোৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাইনে? সেইবাবে মই এই শান্ত পৰিৱেশত বহি লৈছোঁ, যাতে শান্ত সুস্থ মগজেৰে কথাবোৰ বিশ্লেষণ কৰিব পাৰোঁ। মহিলাৰ সংৰক্ষণ, মহিলাই সন্মান পোৱাটো, মহিলাৰ আসনৰ সংখ্যা বঢ়াটো ময়ো বিচাৰোঁ। আৰু বিৰোধী পাৰ্টিটোৰ বক্তৃতাৰ পৰাও এই কথাই বুজা গৈছে যে তেওঁলোকেও বিচাৰে মহিলাৰ আসন সংৰক্ষণ, কিন্তু ইয়াৰ লগত সীমা নিৰ্ধাৰণৰ বিলখন তেওঁলোকে নিবিচাৰে। কিন্তু চৰকাৰখনে দুয়োখন বিল একেলগে আনিব বিচাৰে। কথাটো এনেকুৱা নহয়নে? অস্বস্থমা হত ইতি গজ। হয়তো চৰকাৰখনে আগতীয়াকৈ গমেই পাইছিল যে সীমা নিৰ্ধাৰণৰ বিলখন পাছ নহ'ব, আৰু ইয়াৰ লগত মহিলাৰ সংৰক্ষণৰ কথাটো এক
ৰাজনীতিৰ অংক হিচাপে ৰৈ যাব। বিৰোধীয়ে চিঞৰি চিঞৰি কৈ আছে এতিয়া লোকসভাত 543খন আসন আছে আৰু ইয়াৰ মাজৰ 33% 179খন আসন মহিলাক দি দিয়ক, আমাৰ তাত ক'ব লগা একো নাই। চৰকাৰে মাত্ৰ আজিয়ে আইনখন গৃহীত কৰক আৰু মহিলাক সন্মান দিয়ক। কিন্তু চৰকাৰখনে বিচাৰিছে 543ৰ ওপৰত 33% নহয়, 850খন আসন বহোৱাৰ পাছত 33%, মানে 543জন আজি সংসদ যে হৈ আছে তেওঁলোকৰ চিট কাটা নাযায়, তেওঁলোকে মহিলাক নিজৰ চিটটো এৰি দিব নালাগে। তেওঁলোকৰ আসন সুৰক্ষিত কৰাৰ পাছত আৰু যি আসন বহোৱা হ'ব ইয়াৰ মাজৰ পৰা 180খন 190খন আসন মহিলাসকলক এৰি দিয়া হ'ব। বিৰোধীয়ে সেই কথাৰহে বিৰোধিতা কৰিছে, মহিলাৰ অধিকাৰৰ বিৰোধিতা নহয়। এতিয়া কথা হ'ল 800খন বা 850খন আসন বহোৱাত আপত্তি ক'ত? বিৰোধীৰ আপত্তি ক'ত? গৌৰৱ গগৈৰ কথাত মই সম্পূৰ্ণ সমৰ্থন এই কাৰণতেই কৰিছোঁ, আমি এই কথাবোৰ আজি ভবা নাই ফেচবুকত বা আমাৰ ডাঙৰ ডাঙৰ নেতাবোৰে কোৱাৰ বাবে আমি অন্ধভক্তৰ দৰে কথাবোৰ বুজিছোঁ যে মহিলাক সন্মান দিয়া নাই, মহিলাৰ আসনৰ বিৰোধিতা কৰিছে, এইটো ডাঙৰ অন্যায় কৰিছে। প্ৰকৃত কথাবোৰ তেনেকুৱা নহয়। প্ৰকৃত কথাটো হ'ল আসনৰ সংখ্যা বঢ়োৱাত। আসনৰ সংখ্যা বঢ়োৱা হ'ব জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি। জানেনে সকলোতকৈ লোকচান কাৰ হ'ব? সেইখন ৰাজ্যৰ, যিখন ৰাজ্যৰ জনসংখ্যা কম, সেইখন ৰাজ্যৰ লাভ হ'ব যিখন ৰাজ্যৰ জনসংখ্যা সকলোতকৈ বেছি। অসমত আজি লোকসভাৰ চিট আছে মাত্ৰ 14টা আৰু সমগ্ৰ নৰ্থ ইষ্টত আছে মাত্ৰ 25টা চিট। কিন্তু উত্তৰ প্ৰদেশ আৰু বিহাৰৰ যদি হিচাপ কৰে দেখা পাব উত্তৰ প্ৰদেশ আৰু বিহাৰত দুয়োখন মিলাই 100তকৈও অধিক চিট আছে, কাৰণ তাত জনসংখ্যা বেছি আছে। এই আইনখন গৃহীত হোৱাৰ লগে লগে সকলোতকৈ বেছি লাভ হ'ব সেইকেইখন ৰাজ্যৰ, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, এইবিলাক জেগাৰ, কাৰণ তাত জনসংখ্যা বেছি আৰু জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে এটা বেছি চিট পাব, ইয়াৰ জৰিয়তে তেওঁলোক আৰু শক্তিশালী হ'ব। কিন্তু নৰ্থ ইষ্টৰ কি হ'ব, মণিপুৰৰ কি হ'ব, নাগালেণ্ডৰ কি হ'ব, অসমৰ কি হ'ব? অসমত হয়তো আৰু এটা দুটা চিট বাঢ়িব। ইয়াক বাদ দি সৰু সৰু ৰাজ্যবোৰ ছিকিম, মণিপুৰ, মিজোৰাম, এইবোৰৰ কি লাভ হ'ব এবাৰ ভাবি চাইছেনে? তেতিয়াহ'লে একো কথা নজনাকে, একো কথা নুবুজাকে অন্ধভক্তৰ দৰে আহি কেৱল গৌৰৱ গগৈয়ে মহিলাক অপমান কৰিছে, মহিলাৰ উন্নতি নিবিচাৰে, এইবোৰ কথা কোৱাৰ কিবা যুক্তি আছেনে? মই বিচাৰোঁ মহিলাসকলে 33% সংৰক্ষণ নহয়, 50% সংৰক্ষণ পাওক। সদনত 200জন যদি পুৰুষ থাকে 200জনতকৈ বেছি মহিলা থাকক, প্ৰয়োজন হ'লে 400জনে মহিলা থাকক, তাত কোনো আপত্তি নাই। আজিৰ সময়ত পুৰুষ মহিলাক যে আইন বনাই সংৰক্ষণ দিব লগা হৈছে এইটোৱে আমাৰ বাবে দুৰ্ভাগ্য। কাৰণ জন্মান্তৰৰ পৰাই মহাদেৱে পাৰ্বতীক সম অধিকাৰ দিয়াৰ কথা কৈছিল আৰু আজিৰ সময়ত আমি আইন প্ৰণয়ন কৰিব লগা হৈছে মহিলাক সংৰক্ষণ দিবৰ বাবে। সেই চিন্তাধাৰা সলনিৰ প্ৰয়োজন। ইয়াৰ লগে লগে নিজৰ ৰাজনৈতিক গাদীখন বচাবৰ বাবে নিজৰ ইচ্ছামতে আইন প্ৰণয়ন কৰাৰো বিৰোধিতা কৰিব লাগে। 543খন আসন আছে, ডাইৰেক্ট 33% মহিলাক দি দিয়ক, নিজৰ আসন এৰি দিয়ক। বিৰোধীও খোজ, চৰকাৰো খোজ, মহিলাসকলো খোজ। কিন্তু ইয়াৰ বাবে আকৌ 850খন আসন কিয় বঢ়াব লগা কথা আহি পৰিল? কথাটো সেইটোৱে, অস্বস্থমা হত ইতি গজ। সন্মান কোনো কণ্ডিশ্যনৰ জৰিয়তে দিয়া নহয়। মই কৈ আছোঁ কোনকেইখন ৰাজ্যৰ লাভ হ'ব এই আইনখন যদি আহে, সীমা নিৰ্ধাৰণৰ আইনখন। সকলোতকৈ লাভ হ'ব উত্তৰ প্ৰদেশৰ, কাৰণ উত্তৰ প্ৰদেশত 240 মিলিয়ন জনসংখ্যা আছে, মহাৰাষ্ট্ৰত 125 মিলিয়ন, বিহাৰত 130 মিলিয়ন, ৱেষ্ট বেংগলত 100 মিলিয়ন প্লাছ, মধ্যপ্ৰদেশত 90 মিলিয়ন। তো এইকেইখন ৰাজ্যৰ ডেফিনেটলি লাভ হ'ব। আপুনি যদি এতিয়াও চায় বিহাৰত লোকসভাত 40জন MP আছে, উত্তৰ প্ৰদেশত আছে 80জন MP। এই তিনিখন ৰাজ্যৰ ওপৰতে নিৰ্ভৰ কৰে কোন প্ৰধানমন্ত্ৰী হ'ব বা দেশৰ ৰাজনীতি কি হ'ব। আমাৰ নৰ্থ ইষ্টৰ কথা যদি চাওঁ আমি, অসমত 14জন MP, অৰুণাচলত 2জন MP, মণিপুৰত 2জন MP, মেঘালয়ত 2জন MP, মিজোৰামত 1জন, নাগালেণ্ডত 1জন, ত্ৰিপুৰাত 2জন, ছিকিমত 1জন মাত্ৰ, সকলো মিলাই 25জন মাত্ৰ।
কেতিয়াবা যদি কিবা সিদ্ধান্ত লোৱাৰ সময় আহে নৰ্থ ইষ্টৰ ভোটকেইটাই কিবা কাম কৰিবনে? কিন্তু উত্তৰ প্ৰদেশে যদি একবাৰ কয় সমগ্ৰ দেশখনে মানি ল'ব নালাগিবনে? সেইকাৰণে এই সীমা নিৰ্ধাৰণৰ বিলখন আৰু 543 পৰা 850 কৰাত আপত্তি প্ৰদৰ্শন কৰিছে বিৰোধীয়ে। চাউথৰ ফালে যদি চাওঁ আমি, তাতো জনসংখ্যা কম, কিন্তু সকলোতকৈ শিক্ষিতৰ হাৰ তাতে বেছি। তেতিয়াহ'লে আপুনি কেনেকৈ সিদ্ধান্ত ল'ব এই বিলখনৰ আধাৰত? চৰকাৰখনে যদি সঁচাকৈ মহিলাক সন্মান দিব বিচাৰিছে, আজি যিমান চিট আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকক সন্মান দি দিয়ক। 33% কি 40% দি দিয়ক। বিৰোধীৰ কথাও শুনক, কেৱল মহিলাৰ আইনখন পাছ কৰক, এমেণ্ডমেণ্ট বিলখন নহয়। মই কোনো কংগ্ৰেছ, বিজেপি, শাসকীয়, বিৰোধী এইবোৰৰ সমৰ্থনত কথাবোৰ কোৱা নাই। কথাবোৰ এবাৰ ভাবিবলগীয়া। ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে এইবাৰ যিটো বিৰোধিতা কৰিছে সেইটো কিন্তু দেশৰ স্বাৰ্থত কৰা যেন লাগিছে। সেয়া আপোনালোকৰ ওচৰত কথাবোৰ ক'লোঁ। এইটো কথা মনত ৰাখিব, ফেচবুকত, ইউটিউবত কোনোবা নেতা মন্ত্ৰীয়ে কিবা এটা কৈ দিলেই যে সঁচা নহয়, নিজেও এবাৰ বিশ্লেষণ কৰে। বিজেপিৰ যি নৌটংকী, সেই নৌটংকীৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ আহক। কালিৰ দিনটোক তেখেতলোকে কলা দিন হিচাপে অভিহিত কৰিব বিচাৰিছে, কাৰণ তেওঁলোকে কৈছে যে মহিলা সংৰক্ষণৰ যিখন বিল, সেই বিলখন আমাৰ বিৰোধী দলে কালি নাকচ কৰিলে আৰু মহিলাসকল সবল শক্তিশালী হোৱাটো আমাৰ বিৰোধীয়ে নিবিচাৰে। কিন্তু প্ৰকৃতাৰ্থত ই গোকাত মিছা কথা। মহিলা সংৰক্ষণৰ যোনখন বিল, সেই বিলখন 2023 চনৰ ছেপ্টেম্বৰ মাহতেই আচলতে পাছ হৈ ই আইনত ৰূপায়ণ হৈছে। আৰু তেতিয়াই সমূহ বিৰোধী পক্ষই কংগ্ৰেছৰ সম্বন্ধিতে সকলোৱে কৈছিল যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ পৰাই এই বিলখন লাগু কৰিব লাগে। তাৰমানে 2024 চনৰ লোকসভাতেই মানে 1/3 মহিলাক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি সমূহ বিৰোধীয়ে কিন্তু বিজেপিক কৈছিল। কিন্তু বিজেপিয়ে এটা তাত কিটিপ ৰাখি থৈ দিলে যে ডিলিমিটেশ্যন হোৱাৰ পিছতহে এই যিখন মানে আইনত পৰিণত হ'ল 1/3 মহিলাক ৰাজনীতিত অংশীদাৰিত্ব দিবই লাগিব, সেইটো তেওঁলোকে ৰূপায়ণ কৰিব। আৰু এই ডিলিমিটেশ্যন কেতিয়া হ'ব জানেনে? যেতিয়া 2026 চনৰ আগত লোকপিয়ল হ'ব। সেইটো আছিলে তেওঁলোকৰ কৃতিত্ব। তাৰ মানে প্ৰথমে লোকপিয়ল হ'ব লাগিব, তাৰপিছত ডিলিমিটেশ্যন হ'ব লাগিব, তাৰ পিছতহে তেওঁলোকে 33% মহিলাক কি কৰিব, ৰাজনীতিত মানে অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে দিব। এইটো হ'ল তেওঁলোকৰ কৃতিত্ব। কিন্তু তেওঁলোকে 2024 চনৰ লোকসভাত মহিলাক তেনেদৰে আশানুৰূপ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে আৰু 2024 চনত তেওঁলোকে কিবাৰ চাৰ্চৰ পাৰ নকৰিলে। সেইকাৰণে তেওঁলোকে এইবাৰ এটা নতুনকৈ সংবিধান সংশোধন কৰি তেওঁলোকে আনিছে যে 2011 চনৰ লোকপিয়ল মতেই তেওঁলোকে কি কৰিব, ডিলিমিটেশ্যন কৰিব আৰু তাৰ থ্ৰুৱেদি তেওঁলোকে মহিলাক এই মানে আসন সংৰক্ষণটো কৰিব। এতিয়া কথা হ'ল প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে লোকপিয়ল হ'ব লাগে, কিন্তু তেওঁলোকে 2021 চনত লোকপিয়ল কৰিব নোৱাৰিলে। তেওঁলোক বিশ্বগুৰুক দেই, 56 ইঞ্চিৰ চীনা তেওঁলোকৰ আছে। তেওঁলোকে সকলো কাম কৰিব পাৰে, লকডাউন দিব পাৰে, অপৰিকল্পিতভাৱে GST প্ৰয়োগ কৰিব পাৰে, তেওঁলোকে ধৰি বান্ধি মানুহক ভেকচিন দিব পাৰে, তেওঁলোকে সকলো কৰিব পাৰে, বিমুদ্ৰাকৰণ কৰিব পাৰে, চব কৰিব পাৰে, না ভোট না চুট কাণ্ড সকলোখিনি কৰিব পাৰে। কিন্তু পাব্লিকৰ সুবিধাৰ কাৰণে হোৱাকৈ সেইবোৰ কাম তেওঁলোকে যিবোৰ কৰিব লাগে সেইবোৰ তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে ভালকৈ জানিছিল যে এই বিলখন পাছ হৈ আছে, আইনত পৰিণত হ'ল, কিন্তু তাৰ পাছতো তেওঁলোকে কি কৰিছে, এই যোনখন পৰিসীমন বিল মানে ডিলিমিটেশ্যন তেওঁলোকে কৰিব বিচাৰিছে 29ৰ আগত তেওঁলোকৰ সুবিধা হোৱাকৈ, সেইখন পাছ কৰাবলৈ হ'লে তেওঁলোকে মহিলা মানে এই মানে যোনখন মহিলাৰ যোনখন মানে 33% মানে আসন সংৰক্ষণৰ বিলখনৰ আৰ লৈ তেওঁলোকে কালি এটা ভণ্ডামি কৰিলে। আৰু তেওঁলোকে জানিছিল যে এইখন কেতিয়াও পাছ নহয়। সেইকাৰণে তেওঁলোকে আগৰ পৰাই প্লে কাৰ্ড, বেনাৰ এইবিলাক তেওঁলোকে চব ফিটিং কৰি ৰাখিছিলে আৰু লগে লগে যেতিয়া সেইখন মানে পাছ নহ'লে, সেইখন মানে বিৰোধীয়ে একত্ৰিতভাৱে তাক মানে কি কৰিলে, বাধা প্ৰদান কৰিলে, লগে লগে তেওঁলোকৰ সাংসদসকলে সংসদৰ বাহিৰত আহি
ক'ৰ পৰা ইমান লগে লগে সেই বেনাৰ পোষ্টাৰবোৰ পালে আপোনালোকে ভাবকচোন। মই তলত ফটো দি দিম, আপোনালোকে চাব কমেণ্ট বক্সত। তেওঁলোকে সেইবিলাক লৈ কালিৰ পৰা তেওঁলোকে পুৰা কৈ আছে যে মহিলাক মানে সবল শক্তিশালী হোৱাটো কংগ্ৰেছ দলে নিবিচাৰে। কিন্তু মই সুধিব বিচাৰিছোঁ অসমৰ বিজেপি দলটোক, এই যোৱা বিধানসভা নিৰ্বাচনত আপোনালোকে কিমানগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে? সঁচা কথা ক'বলৈ গ'লে জুৰি শৰ্মা বৰদলৈ বাইদেউহঁতৰ দৰে বহু উপযুক্ত মহিলা আপোনালোকৰ দলটোত আছিলে, নথকা নহয়। কংগ্ৰেছৰ পৰাও আপোনালোকে ধাৰ ধুৰ কৰি বহুত মহিলা লৈ গৈছিলে। বিস্মিতা বাইদেউক লৈ গৈছিলে, অংকিতা দত্তক লৈ গৈছিলে, আৰু আপোনালোকৰ দলতো যথেষ্ট ভাল ভাল মহিলা আছে, নোহোৱা নহয়। মই নাম পাহৰিছোঁ। গতিকে সেই মহিলাসকলকতো আপোনালোকে টিকেট নিদিলে, তো আপোনালোকে মাত্ৰ 6গৰাকী মহিলাক আপোনালোকে টিকেট দিছে। তাৰ বিপৰীতে আমি বিৰোধী পক্ষই কিন্তু 12গৰাকী মহিলাক আমি টিকেট দিবলৈ সক্ষম হৈছোঁ। তেনেস্থলত তেতিয়াহ'লে প্ৰমাণ হৈ নাযায়নে যে আমি বিৰোধী দলে মহিলাৰ কথা যথেষ্ট চিন্তা কৰোঁ? আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাক যদি ইমান সন্মান কৰে, তেখেতৰ নিজৰ মই কথা বাদেই দিলোঁ, তেখেতৰ পত্নীক বাদ দিয়া কথাটো মই বাদেই দিলোঁ, কিন্তু তেখেতে এইটো ৰেণুকা চৌহানক সংসদৰ ভিতৰত কি কৈছিলে, তেওঁ বোলে তাৰকা ৰাক্ষসীৰ দৰে, তেওঁ সুপৰ্ণখাৰ দৰে তেওঁ হাঁহি, আৰু সোনিয়া গান্ধীক কৈছিলে কংগ্ৰেছৰ বিধৱা, তেওঁক মানে জাৰ্চি গাই বুলি কৈছিলে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মহুৱা মৈত্ৰৰ কথা কি কৈছিলে, আৰু আপোনাৰ শশী থাৰুৰৰ পত্নীক 50 লাখ টকাৰ গাৰ্লফ্ৰেণ্ড বুলি কৈছিলে। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে তেওঁলোকে মহিলাক যিবোৰ অপমান কৰি আহিছে, সেইবোৰ কি, সেইবোৰ কোনে কৰিছিলে? সেইবোৰতো তেওঁলোকৰ সেই প্ৰধানজনেই কৰিছিলে, বিশ্বগুৰুৱে কৰিছিলে, তেখেতলোকৰ পাপায়ে কৰিছিলে। তেখেতলোকৰ পাপায়ে যিবোৰ কাম কৰি আহিছে সেইবোৰ কথা তেওঁলোকে কি পাহৰি গ'ল নেকি? তেখেতলোকৰ পাপাৰ নামটোতো এপষ্টিন ফাইলতো জড়িত হৈ আছে, সেইবোৰ কথা তেখেতলোকে পাহৰি গ'ল নেকি? গতিকে মিছা কথা ক'ব নাপায়, মিছা কথা কোৱাৰো এটা সীমা আছে। এই যে কালি যোনখন মানে মহিলাৰ আঁৰলৈ তেওঁলোকে বিল পাছ কৰিব বিচাৰিছিলে, সেইখনক আচলতে কালি সমগ্ৰ বিৰোধীয়ে নস্বাত কৰি দিলে। সেইকাৰণে তেওঁলোক আচলতে টিকচি বিকচি হৈ গৈছে। এতিয়া মই তেওঁলোকক সুধিম যে বৰপেটা সত্ৰত মহিলাক সোমাবলৈ দিয়া নহয়, এই বিজেপিৰ দিনতেই বৰপেটা সত্ৰত মহিলাক সোমাবলৈ দিবলৈ তেওঁলোকে দিবনে? এনেকুৱা অনুমতি তেওঁলোকে দিবনে? তেওঁলোকে যিহেতুকে ইমান মহিলাক তেওঁলোকে আদ্য শক্তি, কিবা কিবি, দুৰ্গা, কালী চব তেওঁলোকে পূজা কৰে, কিন্তু মহিলাসকলক যে তেওঁলোকে হিতাধিকাৰী বনাই পেলাই যে নচুৱাই আছে, তেওঁলোকে যে মাত্ৰ 6গৰাকী মহিলাক এই বিধানসভাত টিকেট দিলে, সেই কথাটো তেওঁলোকে কিয় নকয়? তেওঁলোকৰ মাজতে যথেষ্ট উপযুক্ত মহিলা আছে, নোহোৱা নহয়, যথেষ্ট উপযুক্ত মহিলা বিজেপি দলটোতো আছে। গতিকে তেওঁলোকে এই পশ্চিমবংগ আৰু তামিলনাডুত তেওঁলোকে মানে ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে, মহিলাসকলক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে যিটো গেম খেলিব বিচাৰিছে, সেইটো আচলতে তেওঁলোক কেতিয়াও পাছ হ'ব নোৱাৰে। অসমত তেওঁলোকৰ শাসন আছে কাৰণে তেওঁলোকে মহিলাসকলক 1250 টকা দি কিনিলে, কিন্তু পশ্চিমবংগ আৰু তামিলনাডুত কিনিবলৈ তেওঁলোকৰ ৰাজ্য চৰকাৰ নাই। সেয়ে তেওঁলোকে মহিলাসকলক এনেকুৱা ধৰণেৰে তেওঁলোকে মহিলাক বিৰোধীয়ে, কংগ্ৰেছে বা বিৰোধী পক্ষই ভাল নাপায় বুলি তেওঁলোকে মহিলাসকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিন্তু ই কেতিয়াও আচলতে সফল হৈ নুঠিব। বিজেপিৰ কথা লাহে লাহে সকলোৱে দেশত গম পাবলৈ লৈছে, আৰু সকলোৱে উঠি অহা প্ৰজন্মই আজিকালি সকলোৱে ইণ্টাৰনেট খুচৰিলে সকলো সত্য কথা গম পায়। এদিন এওঁলোকক কিন্তু নেপালৰ দৰে অৱস্থা কৰিব, আপোনালোকে চাই থাকক। সংক্ষোভৰ বহিঃপ্ৰকাশ, আৰু তেওঁলোকে এই যিটো দাদাগিৰি ৰাজনীতি আৰম্ভ কৰিছে, গুণ্ডাগিৰি, আৰু পুলিচক ব্যৱহাৰ কৰিব খোজে তেওঁলোকৰ নিজৰ মানুহ বুলি, সেইটো বৰ বেছি দিন নচলিব। আৰু এইবাৰ যিটো তেওঁলোকে কাম কৰিছে, সেইটো আজি যিধৰণে বিমল বৰাই ষ্টেটমেণ্ট দিছে প্ৰভোগ কৰিবলৈ, ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বুলি হ'ব বুলি কেনেকৈ ক'ব পাৰে? আজিলৈ এতিয়ালৈকে পুলিচে কিয় এৰেষ্ট কৰা নাই? এৰেষ্ট কৰিব লাগিব, নকৰিলে নহ'ব। এইটো এনেধৰণে প্ৰভোগ কৰাৰ লগে লগে এটা ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি কৈছোঁ যে এই যিসকল মানুহ কোনো জড়িত নহয়, তেওঁলোকক তাৎক্ষণিকভাৱে মুক্তি দিব লাগে। যিসকলে প্ৰভোগ কৰিছে তেওঁলোকক কৰায়ত্ব কৰিবলৈ তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকল মাৰপিটত জড়িত, গোটেই ঘটনাটোৰ লগত জড়িত, বিধায়কৰ কাষৰ ঘৰত পৰিত্যক্ত ঘৰ এটাত কি ইলিগেল এক্টিভিটি চলিছিলে, বাহিৰৰ মানুহ কেনেকৈ ইয়াত আহি থাকিবলৈ পালে, বহুত ছোৱালী কেনেকৈ তাত কি কামত জড়িত হৈছিলে, এইবোৰ জনাব লাগিব অসমৰ ৰাইজে। আৰু এই কাম কেৱল মাত্ৰ খোৱাং সমষ্টিতে হৈছে নহয়, সমগ্ৰ অসমত এই কামটো চলি আছে। এই কথা খোৱাঙত ধৰা পৰিছে, সমগ্ৰ অসমতে এনেকুৱা কাম চলি আছে নেকি, এইবোৰ কথাও অসমৰ ৰাইজে জানিব খুজিছে। আৰু আমি কোনো কাৰণতে এইবোৰ কথা কেতিয়াও এৰি নিদিওঁ। আৰু স্পষ্ট কথা যে এই ধৰণৰ গুণ্ডাগিৰি বন্ধ হ'ব লাগিব। এদিন আগত দুলাল গগৈ বুলি কোৱা বিজেপিৰে মানুহ এজনক বিধায়কৰ ভায়েকে ৰাজহুৱাভাৱে শাৰীৰিকভাৱে অপদস্থ কৰিছে। তাৰ পাছত যোৱাকালি গাড়ী ভাঙিছে। ক'ত ভাঙিছে? বিধায়কৰ ঘৰৰ সন্মুখত। মাৰপিট ক'ত কৰিছে? বিধায়কৰ ঘৰৰ সন্মুখত। এইটো গুণ্ডাগিৰি নচলিব। এতিয়া পইচা দি ফুৰিছে, পইচা দিছে, মানুহক ভয় ভাবুকি খুৱাইছে, এইবোৰতো আছেই। তাৰ লগে লগে এতিয়া মানুহৰ ঘৰে ঘৰে যিবোৰ মানুহ জড়িত নহয়, আমাৰ দলৰ কৰ্মকৰ্তাক পুলিচক পঠাই মোৰ ঘৰলৈ গৈছে, তেওঁলোকে চাৰ্চ কৰিব গৈছে, মোক নজনোৱাকৈ ভিতৰলৈ সোমাই গৈছে। অথচ মই মানুহটো তাত আছোৱেই, উইদাউট নটিছো ধৰা নাই। তেওঁলোকে কৈছে যে নতুন CRPC মতে যাব পাৰে, নতুন BNS মতে যাব পাৰে, ঠিক আছে, আইনীভাৱে যাব পাৰে। এটলিষ্টটো
মইতো এনেকুৱা নহয় আৰু এইটো যিটো নাট্য বুলি কোৱা যিটো ল'ৰাক বিচাৰি গৈছে এইটো হত্যাকাৰী নহয়। 2-3টা কিবা কেছ আছে, ঠিক আছে, কেছ 3টা কেছত যদি ধৰিব পৰা নাই তাৰ পুলিচৰ বিফলতা। এতিয়া পুলিচৰ বিফলতা ঢাকিবৰ কাৰণে মোৰ ঘৰটোত চাৰ্চ কৰিবলৈ আৰু মই কাৰ ঘৰত চাৰ্চ কৰিবলৈ গৈছে? লুৰিণজ্যোতি গগৈৰ ঘৰত চাৰ্চ কৰিব গৈছে। গতিকে মোৰ উইদাউট মোৰ কনচেণ্ট কেনেকৈ সোমাব? এই বৰ্মন বুলি কোৱা DSP গৰাকীয়ে কেনেকৈ এইটো হেৰি কৰিব? এইটো কথা সকলো কথা মই ৰাজহুৱাকৈ কৈছোঁ আৰু ক'ব খুজিছোঁ, এই বায়াছনেছ যিটো কৰি বিজেপিৰ মতে বিজেপিৰ পুতলাৰ দৰে আগৰ চৰকাৰখনৰ পুতলাৰ দৰে কাম কাজ কৰিব পুলিচ প্ৰশাসনে নোৱাৰিব। শাসনত সদায় বিজেপি নাথাকে, এদিন সলনি হ'ব। আজি যিখন তেওঁলোকে সকলো কথা পুলিচ প্ৰশাসন আছে, তেওঁলোকে ভাবে যে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব লাগিব। আৰু যেতিয়া অলপ কোনোবাই নিউট্ৰেলিটি মেইনটেইন কৰি কাম কৰে তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ ভাবুকি এইবোৰ কৰি ভাবুকি খুৱাইছে আৰু পুলিচক তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। পুলিচ আৰু প্ৰশাসন এইটো হ'বলৈ দিয়া নহয়। আজি যিমানবোৰ ঘটনা ঘটিছে সকলো কথাত বিজেপিৰ গুণ্ডাগিৰি উন্মুক্তভাৱে ওলাই পৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে এই যিমান গুণ্ডাগিৰি যিয়ে নকওক লাগে, ভয় ভাবুকি নোখক লাগিলে জনতাই প্ৰাক্তন মন্ত্ৰী জগৰীয়া হ'ব আৰু গোটেই কথাটো পুলিচ প্ৰশাসনেও যদি নিউট্ৰেলিটি মেইনটেইন নকৰে তেতিয়াহ'লে তেওঁলোক জগৰীয়া হ'ব। কাইলৈ তেওঁলোকে ৰাজপথটো নহয়, এইটোতো তেওঁলোকে কৈছে গুণ্ডাগিৰি আৰু কোনে গোটেই তেওঁলোকে ভাবে যে 10 বছৰ ক্ষমতা কৰিলে কাৰণে অতদিনে দেশৰ 75 বছৰীয়া স্বাধীনতা পৰিক্ৰমাত 50 বছৰতকৈ বেছি কংগ্ৰেছে শাসন কৰিছে। 10 বছৰ কৰি তেওঁলোকে ক্ষমতা এনেকুৱা এটা অৱস্থা পাইছেগৈ, কাকো নামানে। পুলিচ প্ৰশাসন ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি যিয়ে আছে, জুডিচিয়াৰী হওক, পুলিচ হওক, এইবোৰ চব তেওঁলোকৰ আঙুলিৰ ধাৰত তেওঁলোকে নাচিব বুলি ভাবে। কিন্তু আগন্তুক দিনসমূহত এই সকলো ধৰণৰ কথা বতৰাৰ হিচাপ নিকাচ কৰিব।